वेलकम टू माय यूट्यूब चैनल HR एजुकेशनल हाब मरমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিম ক্লাস 6 ৰ সায়েন্সৰ চেপ্টাৰ 18 আৰু এটো তোমালোকৰ ক্লাস 6 ৰ সায়েন্সৰ একেবাৰে শেষৰ যেটো চেপ্টাৰ সেই চেপ্টাৰটো আৱৰ্জনা আৰু ইয়াৰ নিষ্কাশন এই চেপ্টাৰৰ যেটো অনুশীলনী আছে অনুশীলনীৰ গুটেইকেটা প্ৰশ্ন আমি আজি আলোচনা কৰিম আৰু তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ প্ৰশ্নৰ এনসাৰ তোমালোকে ইউটিউব চেনেলতে পাই যাবা আৰু সায়েন্সৰ কাৰণে যিবোৰ তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট MCQ আছে গুটেইকেটাই MCQ তোমালোকে চেপ্টাৰ ওয়াইজ MCQ তোমালোকে পাই যাবা যিবোৰ MCQ তোমালোকৰ যিকোনো পৰীক্ষাৰ কাৰণে বহুতে দৰকাৰী কাৰণ আজিকালি যে কম্পিটিটিভ এক্সামত কেৱল MCQ এ আহে গতিকে MCQ বোৰ তোমালোকে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ক্লাস 6 ৰ যেটো সায়েন্স আছে সেই সায়েন্সৰ ইয়াতে 18টা চেপ্টাৰ আছে আৰু গুটেইকেটা চেপ্টাৰ মই আপলোড কৰি থৈছো মোৰ প্লেলিষ্ট বনোৱা আছে তোমালোকে তাতে গৈ ভিডিওবোৰ চাই লবা আৰু ম্যাথছৰ কাৰণেও প্লেলিষ্ট বনোৱা আছে তাতে তুমি ম্যাথছৰ ভিডিওবোৰ পাই যাবা বুজি পালানে এতিয়া সোয়া এই যেটো অনুশীলনী আছে অনুশীলনীৰ প্ৰথম প্ৰশ্নটো কি কৈছে সোয়া শুদ্ধ উত্তৰটো লিখা ইয়াৰ পৰা তোমাৰ কোনটো শুদ্ধ হেতু আমি লিখিব লাগে এই নম্বৰ প্ৰশ্ন কি কৈছে সোয়া অনুজীৱই পচন ঘটাব নোৱাৰা আৱৰ্জনাবোৰ হল সোয়া অনুজীৱই যিবোৰ পচন ঘটাব নোৱাৰে তো সেইবোৰ কি বুলি কম জীৱ পচন অক্ষম মানে সক্ষম নহয় অক্ষম মানে কি নহয় এইবোৰ কেতিয়াও নপচে হয়নে বি নম্বৰ প্ৰশ্নটো সোয়া জীৱৰ পচন ক্ষম আৱৰ্জনাৰ উদাহৰণ হল মানে কোনবোৰ আৱৰ্জনা তোমাৰ কি কৰে পচি যায় সেইবোৰ পলৰ বাকলিটো পচি যায় পুৰণি বাতৰি কাগজ এটো পচি যায় কপাহী কাপোৰ এটো পচে তেৰ শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰ গুটেইবোৰ এই গুটেইকেটা পচি যায় সেই কাৰণে সেইবোৰক জীৱ পচনক্ষম আৱৰ্জনা বুলি কোৱা হয় পচনক্ষম মানে যিবোৰ বস্তু তোমাৰ পচি যায় সেইবোৰক পচনক্ষম বুলি আৰু যিবোৰ বস্তু পচি না যায় সেইবোৰক পচন অক্ষম বুলি কোৱা হয় 6 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে পলিথিনৰ মোনা এলুমিনিয়ামৰ টুকুৰা আৰু ৰঙা কাঁচৰ টুকুৰা হলছা পলিথিনৰ মোনা এটোতো কেতিয়াও পচি না যায় সেই কাৰণে জীৱ পচন অক্ষম হ'ব এলুমিনিয়ামৰ টুকুৰা এটো তোমাৰ মাটিৰ লগত মিহলি নহয় বা পচি না যায় সেই কাৰণে এলুমিনিয়ামৰ টুকুৰাটো কি হ'ব জীৱ পচন অক্ষম হ'ব আৰু কাঁচৰ টুকুৰা এটো তোমাৰ জীৱ পচন অক্ষম হ'ব তো ইয়াৰে গুটেইকেটা তোমাৰ কি হ'ব জীৱ পচন অক্ষম আৱৰ্জনা হ'ব তো ইয়াৰে তোমাৰ 2 নম্বৰ এনসাৰটো কারেক্ট হ'ব বুজি পালানে ইয়াৰে পিছত তোমাৰ ডি নম্বৰ কোৱেশ্চনটো চা পুৰণা প্লাষ্টিকৰ টেমা তলত কোনটো কামত ব্যৱহাৰ কৰিব পাৰি সব প্লাষ্টিকৰ টেমাবোৰ তো আমি পেলাই দিব নালাগে সেইবোৰ পুনৰ ব্যৱহাৰ কৰিব লাগে তো হেতু আমি কেনেকে মানে ব্যৱহাৰ কৰিব পাৰি এটো তোমাৰ তলৰ কোনটোত ব্যৱহাৰ কৰিব পাৰি সব পুৰি পেলোৱা এটো তো আমাৰ নহয় এটো আমাৰ কাৰণে শুদ্ধ নহয় ইয়াৰে পিছত সব পুৰণা প্লাষ্টিকৰ টেমাৰে কাগজ বনোৱা তো প্লাষ্টিকৰ টেমাৰে আমি কাগজটো বনাব নোৱাৰি কিন্তু তোমাৰ যিবোৰ স্লেট আছে সেইবোৰ আমি বনাব পাৰি গেছীয় আৱৰ্জনা এটো নোৱাৰি তো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব তোমাৰ 2 নম্বৰ কাগজ বনোৱা এটো আমি কামত ব্যৱহাৰ কৰিব পাৰি বুজি পালানে তেৰ এনসাৰটো আহিব তোমাৰ 2 নম্বৰটো ইয়াতে আৰু এটা অপচন আছে হেতু অপশনটো ইয়াতে লিখা নাই মই লিখি দিছো ইয়াতে এটা অপশন আছে তোমাৰ গছ পুলি ৰোৱা এটা অপশন আছে গছ পুলি ৰোৱা তো আমি পুৰণা যিবোৰ টেমা আছে সেই টেমাবোৰত আমি কি কৰিব পাৰো গছ পুলি ৰুব পাৰো তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গছ পুলি ৰোৱা বুজি পালানে ইয়াৰে পিছত চোৱা 2 নম্বৰত কি কৈছে শুদ্ধ নে অশুদ্ধ লিখা শুদ্ধ হলে লিখিব লাগিব আৰু অশুদ্ধ হলেও লিখিব লাগিব এই নম্বৰটোত কি কৈছে চোৱা ফলমূল আৰু শাক-পাচলিৰ বাকলিত জীৱ পচনক্ষম আৱৰ্জনা ফলমূল আৰু শাক-পাচলিৰ বাকলিটো তোমাৰ পচি যায় তো যিবোৰ পচি যায় সেইবোৰক জীৱ পচনক্ষম বোলে এটো কি হ'ব শুদ্ধ হ'ব বুজি পালানে বি নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা জীৱ পচনক্ষম আৱৰ্জনাবোৰ বহু দিনৰ পিছত পচি যায় এটো চা যিবোৰ জীৱ পচন অক্ষম সেই আৱৰ্জনাবোৰ কেতিয়াও নপচে এটো কৈছে বহু দিনৰ পিছত নহয় কেতিয়াও নপচে তুমি প্লাষ্টিকৰ পলিথিন এটা থৈ দিলে মিনিমাম 500 বছৰ পিছতো গলেও হেতু তোমাৰ সম্পূৰ্ণৰূপে পচি না যায় তো ইয়াতে যেটো কৈছে পচি যায় বুলি গতিকে এটো কি হ'ব অশুদ্ধ হ'ব 6 নম্বৰটো চোৱা আৱৰ্জনাবোৰ জ্বলাই পেলোৱাত কৈ ইয়াৰ পৰা পচন সাৰ প্ৰস্তুত কৰাটো বেছি ভাল এটো তো শুদ্ধ আমি যিবোৰ আৱৰ্জনা থাকে সেইবোৰ মানে এনে পেলাই নিদি পৰিবেশ প্ৰদূষণ নকৰি সেইবোৰৰ পৰা আমি পচন সাৰ প্ৰস্তুত কৰিব পাৰো তো এই কথাটো কি হ'ব শুদ্ধ হ'ব ডি নম্বৰ প্ৰশ্নটো চোৱা
পুনৰাৱৰ্তন কৰিব পৰা আৱৰ্জনাবোৰ পুনৰ ব্যৱহাৰ কৰিব নোৱাৰি সেইটো চোৱা পুনৰাৱৰ্তন কৰা মানে তো পুনৰ ব্যৱহাৰ কৰা এটা বস্তু তোমাৰ নষ্ট হৈ গ'ল সেই বস্তুটো পেলাই নিদি আমি কি কৰিলো পুনৰ ব্যৱহাৰৰ যোগ্য কৰিলো ইয়াতে কৈছে ব্যৱহাৰ কৰিব নোৱাৰি বুলি ব্যৱহাৰ কৰিব পাৰিহে হ'ব লাগিছিল গতিকে এটা আমাৰ কি হ'ব অশুদ্ধ হ'ব ই নম্বৰ চা জীৱ পচন অক্ষম আৱৰ্জনাবোৰ প্ৰদূষণ কৰে এটো শুদ্ধ যিবোৰ জীৱ পচন অক্ষম আৱৰ্জনা থাকে মানে যিবোৰ পচি নাযায় সেইবোৰে পৰিৱেশত কি কৰে প্ৰদূষণৰ সৃষ্টি কৰে ইয়াৰ পিছত চোৱা এটো 3 নম্বৰ কোৱেশ্চন তোমাৰ বিদ্যালয় আৰু ঘৰৰ আশে-পাশে থকা আৱৰ্জনাবোৰ ব্যৱস্থাপনাৰ বাবে কি ব্যৱস্থা গ্ৰহণ কৰিবা ইয়াৰে বাবে তলৰ তালিকাখন পূৰ কৰা ইয়াতে এখন আমাৰ তালিকা দিয়া আছে সেই তালিকাখন তুমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব তো এটোৰ আনসাৰ তুমি এনেদৰে লিখিবা এটো চোৱা এফালে আছে উদ্দেশ্য ব্যৱস্থা আৰু তুমি কি কৰিবা সো প্লাষ্টিক জাতীয় আৱৰ্জনাবোৰ সৃষ্টি ৰোধ কৰিবলৈ আমি কি কৰিম পুনৰাৱৰ্তন কৰিম মানে হেবোৰ পেলাই নিদি হেবোৰ যাতে আমি পুনৰ ব্যৱহাৰ কৰিব পাৰি তাৰ যোগ্য কৰিম তাৰ পিছত গোটা আৱৰ্জনা সৃষ্টি কৰা ন্যূনতম কৰা হেতুৰ কাৰণে আমি কি কৰিম পুন ব্যৱহাৰ কৰিম মানে পেলাই নিদি হেতু আমি আকৌ ব্যৱহাৰ কৰিম তাৰ পিছত 6 নম্বৰ আছে বস্তুৰ পুনৰাৱৰ্তন আৰু পুনৰ ব্যৱহাৰ কৰা হেতু আমি কি কৰিম সুবিধাজনক বস্তু জমা কৰি কামত লগোৱা যেনেকা তোমাৰ যিবোৰ সৰু সৰু ঔষধৰ টেমা আছে বা পানীৰ বটল আছে হেবোৰ তুমি ৰান্ধনী ঘৰত ব্যৱহাৰ কৰিব পাৰা তেল ৰাখিবলৈ নিমখ ৰাখিবলৈ বা তোমাৰ জলকীয়াৰ গুড়া ৰাখিবলৈ হেবোৰত কামত তুমি ব্যৱহাৰ কৰিব পাৰি গোটা আৱৰ্জনাৰ উপযুক্ত নিষ্কাশন কৰা তো এইবোৰ আমি কি কৰিম নিষ্কাশনৰ কথা যেহেতু কৈছে গতিকে এইবোৰ যিবোৰ আমাৰ ৰিসাইক্লিং আছে মানে যিবোৰ পুনৰাৱৰ্তন যিবোৰ ফ্যাক্টৰী আছে বা উদ্যোগ আছে হেবোৰত আমি পঠাই দিম যাতে হেবোৰ আৰু নষ্ট নহয় হেবোৰৰ পৰা যাতে আমি পুনৰ আকৌ বেলেগ এটা বস্তু আমি ব্যৱহাৰ কৰিব পাৰো 4 নম্বৰ প্ৰশ্নটো চোৱা সমু উত্তৰ দিয়া এটো আমি শৰ্টকাট আনসাৰ লিখিব লাগে এটোৰ আনসাৰ তুমি এনেদৰে লিখিবা 3 প্ৰকাৰৰ আৱৰ্জনাৰ নাম লিখা আৰু উদাহৰণ দিয়া 3 প্ৰকাৰৰ আৱৰ্জনাৰ নাম হ'ল কি আৱৰ্জনা আছিল মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে জানাই আৱৰ্জনা হৈছে 3 প্ৰকাৰ এটা হৈছে গোটা আৱৰ্জনা এটা জুলীয়া আৱৰ্জনা আৰু এটা হৈছে গেছীয় আৱৰ্জনা তো গোটা আৱৰ্জনা কোনবোৰ যেনেকা পলিথিন সিৰিঞ্জ এবোৰ হৈছে গোটা আৱৰ্জনা এটো উদাহৰণ দিবলৈ দিছে গতিকে তোমালোকে এনেকৈ উদাহৰণ দিবা 2 নম্বৰত আছে জুলীয়া আৱৰ্জনাৰ উদাহৰণ দিবা তেল এসিড খাৰক এবোৰ হৈছে তোমাৰ কি জুলীয়া আৱৰ্জনা আৰু গেছীয় আৱৰ্জনা কোনবোৰ ধোঁৱা আৰু বিভিন্ন ধৰণৰ বিষাক্ত গেছ এবোৰ হৈছে তোমাৰ গেছীয় আৱৰ্জনা মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ ভিডিওটো কেনেকুৱা লাগি আছে তোমালোকে কমেন্ট কৰি জনোৱা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰা তোমালোকৰ যদি পিডিএফ ফাইল লাগে তোমালোকে পিডিএফ ফাইল পাই যাবা তোমালোকে ভিডিওটো শেষলৈকে চাই থাকা ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা 2 নম্বৰ যেটো প্ৰশ্ন আছে হেতুত কি কৈছে জীৱ পচনক্ষম আৰু জীৱ পচন অক্ষম আৱৰ্জনাৰ পাৰ্থক্য লিখা মৰমৰ ছাত্ৰ ছাত্ৰী সকল এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ কাৰণে বহুতেই দৰকাৰী তোমালোকৰ আপাৰ ক্লাছত এনেকুৱা ধৰণৰ প্ৰশ্ন লাগিব এটোৰ আনসাৰ লিখিবলৈ তুমি কি কৰিবা এফালে জীৱ পচনক্ষম লিখিবা আনফালে জীৱ পচন অক্ষম লিখিবা লিখি তুমি এনেকৈ দুটা ভাগ কৰি তাৰ পিছত তুমি পাৰ্থক্যবোৰ লিখিবা ইয়াতে তোমাৰ জীৱ পচনক্ষম আৱৰ্জনাত লিখিবা যিবোৰ আৱৰ্জনা পচি মাটিৰ লগত মিহলি হৈ যায় হেবোৰক জীৱ পচনক্ষম আৱৰ্জনা বোলে আৰু ইয়াতে লিখিবা জীৱ পচনক্ষম আৱৰ্জনা মাটিৰ লগত মিহলি নহয় 2 নম্বৰ লিখিবা এটো জীৱ পচনক্ষমত লিখিবা জীৱ পচনক্ষম আৱৰ্জনা তনুজীৱই ক্ৰিয়া কৰিব পাৰে যিবোৰ পচি যায় হেবোৰত তনুজীৱই ক্ৰিয়া কৰি এটো মাটিৰ লগত মিহলি কৰিব পাৰে কিন্তু জীৱ পচনক্ষমত লিখিবা জীৱ পচনক্ষম আৱৰ্জনা তনুজীৱই ক্ৰিয়া কৰিব নোৱাৰে তাৰ পিছৰটোত লিখিবা এটো 3 নম্বৰ পইণ্টটো লিখিবা এটো জীৱ পচনক্ষমত লিখিবা জীৱ পচনক্ষমত লিখিবা জীৱ পচনক্ষম আৱৰ্জনা মাটিৰ গুণাগুণ নষ্ট নকৰে মানে এটো যদি মাটিত পেলাই দিয়া এটো তোমাৰ মাটিৰ গুণাগুণ নষ্ট নকৰে বৰং তোমাৰ কি কৰিব মাটিৰ হিউমাছৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে কিন্তু জীৱ পচনক্ষম আৱৰ্জনা মাটিৰ গুণাগুণ নষ্ট কৰে যেনেকা পলিথিন যদি তুমি খেতিবাতিৰ মাটিত থৈ দিয়া তেতিয়াহলে তোমাৰ খেতিবাতিটো ভাল নহয় কাৰণ মাটিৰ গুণাগুণ কি কৰে নষ্ট কৰে বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰী সকল 3 নম্বৰ প্ৰশ্নটো চোৱা আৱৰ্জনাৰ পুনৰাৱৰ্তন বুলিলে কি বুজা ইয়াৰ আনসাৰটো এনেদৰে লিখিবা আৱৰ্জনাক নতুন ব্যৱহাৰযোগ্য পদাৰ্থলৈ পৰিৱৰ্তিত কৰাকে আৱৰ্জনাৰ পুনৰাৱৰ্তন বোলা হয় এটো লিখিলেই হৈ যাব ইয়াৰ পিছত চোৱা ডি নম্বৰ যেটো কোৱেশ্চন আছে হেতু বহুতই ইম্পৰ্টেন্ট হয় ভেৰি ইম্পৰ্টেন্ট হয় কাৰণ এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ একেবাৰে মেট্ৰিক নহয় এটা একেবাৰে ডিগ্ৰী পৰ্যন্ত লাগে এই যেটো ব্যৱস্থাপনা এটো আৱৰ্জনা ব্যৱস্থাপনাৰ 5R কি মানে যেটো 5R মানে R 5টা আছে আৱৰ্জনা ব্যৱস্থাপনাৰ সেই 5টা R মানে কি তো এটো তুমি আনসাৰ এনেদৰে লিখিবা
আৱৰ্জনা ব্যৱস্থাপনাৰ ফাইবাৰ হ'ল ৰিইউজ হয় ৰিফিউজ মানে মানা কৰা মানে সদায় তুমি এনেই মানে বস্তুবোৰ ব্যৱহাৰ কৰিব নালাগে ৰিডিউস মানে ব্যৱহাৰৰ পৰিমাণ কম কৰা ৰিইউজ মানে পুনৰ ব্যৱহাৰ কৰা এটা বস্তু তুমি বাৰে বাৰে ব্যৱহাৰ কৰা ৰিসাইকেল কৰা মানে তুমি উদ্যোগত দিয়া বা ফ্যাক্টৰীবোৰত দিয়া তাৰ পৰা তোমাৰ কি হয় ৰিসাইকেল হয় আৰু ৰিকভাৰ মানে তুমি বস্তু এটা এনেই পৰি নষ্ট হৈ আছে তো হেতু তুমি অলপ ঠিকঠাক কৰি তুমি হেতু আকৌ কি কৰিব পাৰা ব্যৱহাৰ কৰিব পাৰা ইয়াকে ফাইবাৰ ধাৰণা বুলি কোৱা হয় বুজি পালানে আমাৰ ছাত্ৰ ছাত্ৰী সকল এটো আমাৰ গল তোমাৰ 4A নাম্বাৰ BCD D নাম্বাৰ গল এতিয়া আমাৰ আছে কোশ্চন নাম্বাৰ E এটো চোৱা আৱৰ্জনাবোৰ জ্বলাই দিয়াটো কি অনুচিত এটোৰ आंसर তুমি এনেদৰে লিখিবা আৱৰ্জনাবোৰ জ্বলাই দিলে বিভিন্ন ধৰণৰ বিষাক্ত গেছ উৎপন্ন হয় সেই গেছৰ পৰা মানুহৰ বহুতো বেমাৰ আজাৰ হয় আৱৰ্জনা জ্বলালে উৎপন্ন হোৱা ধোঁৱা আৰু গোন্ধৰ বাবে বা আৱৰ্জনা আৰু উৎপন্ন হোৱা বিষাক্ত গেছৰ বাবে পৰিৱেশ প্ৰদূষণ হয় সেইবাবে আৱৰ্জনাবোৰ জ্বলাই দিয়াটো অনুচিত তোমালোকে এটো গমে পোৱা তোমালোকৰ বজাৰত মানে অলপ পৰিমাণে যদি পলিথিন বা প্লাষ্টিকৰ বটলৰ দম এটা থাকে হেতু জ্বলাই দিয়ে আৰু জ্বলাই দিলে কিমান বেয়া এটা গন্ধ ওলায় আৰু তোমাৰ কলা কলা ধোঁৱা ওলায় যিবোৰ পৰিৱেশ প্ৰদূষণ কৰাৰ লগতে তোমাৰ শ্বাসজনিত মানে তোমাৰ উশাহ নিশাহ লোৱাটো কষ্ট হয় আৰু তাৰ পৰা তোমাৰ বিষাক্ত ধৰণৰ ক্যান্সাৰ বেমাৰ পৰ্যন্ত হ'ব পাৰে প্লাষ্টিক জ্বলালে বুজি পালানে 5 নম্বৰ কোশ্চনটো চোৱা কি কৈছে আৱৰ্জনা কাক বোলে আৱৰ্জনা সৃষ্টি হোৱা উৎসবোৰ কি কি আমাৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ आंसर তোমালোকে এই ইউটিউব চেনেলতে পাই যাবা গতিকে চেনেলটো সাবস্ক্ৰাইব কৰা তোমাৰ বন্ধু বান্ধৱৰ সৈতে শেয়াৰ কৰা আৰু তোমালোকৰ ভিডিওটো কেনেকুৱা লাগিল কমেন্ট কৰি জনাবা এটোৰ आंसर তুমি এনেদৰে লিখিবা ব্যৱহাৰৰ অনুপযোগী বস্তুবোৰেই হল আৱৰ্জনা মানে যিবোৰ বস্তু আমি ব্যৱহাৰ কৰিব নোৱাৰো সেই বস্তুবোৰকে আৱৰ্জনা বুলি কোৱা হয় এতিয়া আৱৰ্জনা সৃষ্টি কৰা কি কি উৎস আছে হেতুৰ आंसर তুমি এনেদৰে লিখিব পাৰিবা এটো চোৱা আৱৰ্জনা সৃষ্টি হোৱা উৎসবোৰ হল ঘৰুৱা আৱৰ্জনা কাৰখানাৰ আৱৰ্জনা চিকিৎসালয়ৰ আৱৰ্জনা যান-বাহনৰ পৰা ওলোৱা আৱৰ্জনা বৈদ্যুতিক আৱৰ্জনা আদি মানে এইবোৰৰ পৰা বিভিন্ন ধৰণৰ আৱৰ্জনা সৃষ্টি হ'ব পাৰে ইয়াৰ পিছত চোৱা 6 নম্বৰ কোশ্চনটো চোৱা পচন বুলিলে কি বুজা খেতিয়কৰ বাবে পচন কেনেদৰে উপকাৰী আমাৰ ছাত্ৰ ছাত্ৰী সকল এটোৰ आंसर তুমি এনেদৰে লিখিবা অনুজীৱৰ বাবে উদ্ভিদ আৰু প্ৰাণীজাত আৱৰ্জনাবোৰ গেলি পচি যায় ইয়াকে পচন বোলে মানে যিবোৰ মানে উদ্ভিদ হ'ব পাৰে হেতু প্ৰাণীয় হ'ব পাৰে হেতু বিভিন্ন ধৰণৰ ব্যাকটেৰিয়াৰ ক্ৰিয়া আৰু প্ৰতিক্ৰিয়াৰ ফলত হেবোৰ কি হ'ব পাৰে গেলি পচি যায় আৰু সেই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় পচন বুলি কোৱা হয় এতিয়া সব পচন প্ৰক্ৰিয়াটো খেতিয়কৰ বাবে কেনেদৰে উপকাৰী হেতু তুমি প্যাৰাগ্ৰাফ চেঞ্জ কৰি এনেদৰে লিখিবা প্ৰাণী আৰু উদ্ভিদৰ পৰা হোৱা আৱৰ্জনা পচন হোৱাৰ ফলত মাটিৰ লগত মিহলি হৈ যায় আৰু ইয়াৰ পৰাই পচন সাৰ প্ৰস্তুত হয় আৰু পচন সাৰ খেতিয়কৰ বাবে কি হয় উপকাৰী হয় বুজি পালা মৰমৰ ছাত্ৰ ছাত্ৰী সকল 7 নম্বৰ প্ৰশ্নটো চোৱা এই প্ৰশ্নটো বহুত দৰকাৰী হয় এই প্ৰশ্নটো তোমাৰ ক্লাস 10 লৈকে আছে বহুত ইম্পৰ্টেন্ট হয় তো এটো এটা পদ্ধতি বৰ্ণনা কৰিবলৈ দিছে কেঁচুসাৰ প্ৰস্তুতিৰ এটি পদ্ধতি বৰ্ণনা কৰা এই প্ৰশ্নটো অলপ দীঘল হ'ব যদি তোমালোকৰ এনেকুৱা লাগে যে এটো মই মাজৰ পৰা স্কিপ কৰিব পাৰিম তোমালোকে মাজৰ পৰা দুই এটা লাইন স্কিপও কৰিব পাৰা বা নিলিখিবও পাৰা হেতু তোমালোকৰ কথা কিন্তু তোমালোকৰ কিতাপত এইখিনি দিয়া আছে সেই কাৰণে মই কিতাপৰ পৰা ফলো কৰিয়ে এটো লিখিছো তো এটোৰ आंसर তুমি এনেদৰে লিখিবা বেছি ৰদ নপৰা এটুকুৰা ঠাই বাছি লোৱা হল সেই ঠাইত আয়তাকাৰ গাত এটা খান্দি লোৱা হল গাতটোত প্ৰায় 3 সেন্টিমিটাৰ মান গভীৰ হ'ব লাগিব গাতটোৰ তলিত বালিৰ তৰব এটা দিয়া হল প্ৰায় 2 সেন্টিমিটাৰ মান ডাঠ এটা কি কৰা হল বালিৰ এটা ডাঠ তৰব এটা দিয়া হল এতিয়া জীৱ পচনক্ষম আৱৰ্জনাবোৰ বালিৰ তৰবটোৰ ওপৰত বহলাই মেলি দিয়া হল বহলাই কি কৰিব লাগে মেলি দিব লাগে আৰু কোনবোৰ আৱৰ্জনা দিব লাগে যিবোৰ আৱৰ্জনা তোমাৰ মাটিৰ লগত মিহলি হয় বা পচি যায় গছৰ পাত ধানৰ টু কাগজৰ টুকুৰা গোবৰ আদিও দিব পাৰি তাৰ পিছত কি লিখিবা কিন্তু জীৱ পচনক্ষম কোনো আৱৰ্জনা ইয়াত দিব নোৱাৰি মানে যিবোৰ পচি নাযায় সেইবোৰ তুমি দিলে নহব যিবোৰ পচি যায় সেইবোৰহে দিব লাগে গতিকে গাতটোৰ বাবে মাটি হেমেকা হোৱা দৰকাৰ গতিকে গাতটোত অলপ পানী ছটিয়াই দিয়া দৰকাৰ এতিয়া গাতটোত ৰঙা কিছু কেডেলমান আনি দিয়া কণীৰ চুকুৰাবোৰ গুৰি গাতটোত দিব পাৰো যেটো আমাৰ কণী আছে আমাৰ আন্ডা কণীৰ যিবোৰ বাকলি আছে সেইবোৰ আমি গুড়া কৰিও তাতে দিব পাৰো
এইবোৰে সিহঁতৰ আহাৰ অৰ্থাৎ আৱৰ্জনাবোৰ গুৰি কৰাত সহায় কৰে। গাঁতৰ ভিতৰত ঢিলা মাটিৰ দৰে কিছুমান বস্তু দেখা যায় বা দেখা যায়, এইটো বস্তু দেখিবা বা দেখা যায়, এইটো দেখা যায় লিখিবা, বস্তু দেখা যায়, বস্তু দেখা যায় আৰু সেইবোৰেই হ'ল কেঁচুসাৰ। এইটো এনসাৰ। বুজি পালানে? ইয়াৰ পিছত চোৱা 8 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, আৱৰ্জনা হ্ৰাস কৰা, পুনৰ ব্যৱহাৰ কৰা আৰু পুনৰাৱৰ্তন কৰিবলৈ কি কৰিবা? প্ৰতিটোৰে তিনিটাকৈ উদাহৰণ দিয়া। তিনিটাকৈ উদাহৰণ দিবলৈ দিছে, গতিকে তুমি ইয়াতে তিনিটাকৈ উদাহৰণ দিব লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই প্ৰশ্নটোৰ এনসাৰ আলোচনা কৰাৰ আগতে তোমালোকক কৈছিলোঁ যে তোমালোকে PDF ফাইল পাই যাবা। তোমালোকৰ যদি PDF ফাইল লাগে তেতিয়াহ'লে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা। তোমালোকে সকলো ধৰণৰ PDF তোমালোকে পাই যাবা আৰু তোমালোকৰ যদি কোনো ধৰণৰ ডাউট থাকে তেতিয়াহ'লে তুমি এইটো সুধিব পাৰিবা। 1 নম্বৰ চোৱা কি কৈছে, আৱৰ্জনা হ্ৰাস। আৱৰ্জনা হ্ৰাস কৰিবলৈ তুমি কি কৰিবা চোৱা, আৱৰ্জনা হ্ৰাস কৰিবলৈ প্লাষ্টিকৰ বস্তু য'তে ত'তে নেপেলাই ডাষ্টবিনত, এইটো চব প্লাষ্টিকৰ বস্তু য'তে ত'তে নেপেলাই ডাষ্টবিনত নাইবা গাঁতত পেলোৱাৰ ব্যৱস্থা কৰিম। আৱৰ্জনা হ্ৰাস কৰিবলৈ বিয়া সবাহত থাৰ্মকলৰ থালৰ পৰিৱৰ্তে প্লাষ্টিকৰ থাল বা কলপাত ব্যৱহাৰ কৰিব লাগে। ইয়াৰ পিছত আছে পুনৰ ব্যৱহাৰ। পুনৰ ব্যৱহাৰৰ কাৰণে তুমি কি কৰিবা চোৱা, অপ্ৰয়োজনীয় কাঠ বা আদি পেলাই নিদি খৰি হিচাপে ব্যৱহাৰ কৰা। 2 নম্বৰ লিখিবা, ফটা কাপোৰ নেপেলাই ঘৰৰ চাফ চিকুণতাত বা অন্য কামত ব্যৱহাৰ কৰিব পাৰি। যেহেতু তিনিটাকৈ উদাহৰণ দিবলৈ দিছে আৰু এটা উদাহৰণ তোমালোকে লিখিবা, বটলবোৰ, যিবোৰ বটল থাকে সেই বটলবোৰ আমাৰ ৰান্ধনী ঘৰত এইটো তোমাৰ বিভিন্ন বস্তু থবলৈ ব্যৱহাৰ কৰিব পাৰি। বিভিন্ন বস্তু থবলৈ, যেনেকুৱা তোমাৰ মিঠাতেল বা তোমাৰ জলকীয়াৰ গুড়া বা নহৰু, এইবোৰ থবলৈ তুমি সেই বটলবোৰ কি কৰিব পাৰা, ব্যৱহাৰ কৰিব পাৰা। বটল বা টেমাবোৰ বিভিন্ন বস্তু এইটো ৰাখিবলৈ কি কৰিব পাৰি, ৰাখিবলৈ ব্যৱহাৰ কৰিব পাৰি, ব্যৱহাৰ এইটো কৰিব পাৰি। বুজি পালানে? ইয়াৰ পিছত চোৱা পুনৰাৱৰ্তন। পুনৰাৱৰ্তন কৰিবলৈ তুমি কি ব্যৱস্থা গ্ৰহণ কৰিবা? এইটোৰ এনসাৰ এনেদৰে লিখিবা, ভগা কাঁচৰ টুকুৰাবোৰ উদ্যোগত পুনৰাৱৰ্তন কৰিব পাৰি। 2 নম্বৰত লিখিবা, কাগজৰ আৱৰ্জনাবোৰ উদ্যোগত পুনৰাৱৰ্তন কৰিব পাৰি আৰু 3 নম্বৰত লিখিবা, প্লাষ্টিকৰ আৱৰ্জনাবোৰ উদ্যোগত পুনৰাৱৰ্তন কৰিব পাৰি। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো চেপ্টাৰটো শেষ হৈ গ'ল আৰু তোমালোকৰ ক্লাছ 6ৰ ছায়েন্সৰ সকলোকেইটা এনসাৰ শেষ। তোমালোকে ভিডিঅ'বোৰ চাই ল'বা। গোটেইকেইটা ভিডিঅ' মই আপলোড কৰিছোঁ, প্ৰতিটো চেপ্টাৰৰ ভিডিঅ' মই আপলোড কৰিছোঁ আৰু তোমালোকৰ মেথছৰ ভিডিঅ'বোৰ আপলোড কৰা আছে। তোমালোকে মোৰ প্লেলিষ্ট বনোৱা আছে, প্লেলিষ্টত গৈ তোমালোকে সকলোবোৰ ভিডিঅ' চাব পাৰা। তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল, যদি ভাল লাগিছে শ্বেয়াৰ কৰিবা, কমেণ্ট কৰি জনাবা আৰু তোমাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবা। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।